মই যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা বিশেষকৈ UPSCত অসমৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল মাত্ৰ গুৱাহাটীয়ে নহয় অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যাতে দিল্লীত যেনেকৈ প্ৰস্তুতি কৰে অনুৰূপ ধৰণে যাতে যোৰহাটতো প্ৰস্তুত কৰিব পাৰে তাৰ কাৰণে আমাৰ কৰণীয় কি হ'ব পাৰে এই আমাৰ আলোচনাৰ বিষয় মই মঞ্চলৈ নিমন্ত্ৰণ জনাম পেনেলিষ্ট হিচাপে প্ৰথমে মই নিমন্ত্ৰণ জনাব বিচাৰিম প্ৰফেচাৰ অজন্তা বুঢ়াগোহাঁই ৰাজকোঁৱৰ উপাচাৰ্য আছাম উইমেন ইউনিভাৰ্চিটি বাইদেউ আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তাৰপিছত মই অনুৰোধ জনাম সুৰজিৎ চলিহা এডুকেশ্যন এক্টিভিষ্ট একাডেমিক ৱৰ্কাৰ শিক্ষা খণ্ডৰ সৈতে চলিহা ডাঙৰীয়া বহুদিন ধৰি জড়িত অতি কমেও 3টা দশক তাৰপিছত মই অনুৰোধ জনাম মনালিছা সিং প্ৰিন্সিপাল দিল্লী পাব্লিক স্কুল বাইদেউ আপোনাকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম প্ৰভাত বেজবৰুৱা আমাৰ সৈতে সংযুক্ত হ'ব টি বোৰ্ড অফ ইণ্ডিয়াৰ প্ৰাক্তন চেয়াৰমেন বেজবৰুৱা ডাঙৰীয়া মঞ্চলৈ অনুৰোধ জনাম বিজু শৰ্মা কোঅৰ্ডিনেটৰ জ্যোতি প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় বিজু শৰ্মা ডাঙৰীয়া অনুপস্থিত গতিকে এইসকলৰ সৈতে অনুষ্ঠান মই আগবঢ়াই লৈ যাবলৈ প্ৰয়াস কৰিম এটা বৰ গুৰুত্বপূৰ্ণ টপিক যিটো টপিকৰ ওপৰত সকলোৱে আলোকপাত কৰা আমি পৰিলক্ষিত কৰিলোঁ শেহতীয়াকৈ কানৈ ডাঙৰীয়াও সেই বিষয়টোৱে আলোকপাত কৰিলে মই আলোচনালৈ আগবাঢ়ি যাম যিসকল শিক্ষকে আজি বিজু শৰ্মা ডাঙৰীয়া হয় আসন গ্ৰহণ কৰক ধন্যবাদ বিজু শৰ্মা ডাঙৰীয়া আসন গ্ৰহণ কৰক গতিকে আমি এই বিষয়টো আলোকপাত কৰিম এক পৰিসংখ্যা কানৈ ডাঙৰীয়া দাঙি ধৰিলে মই বাইদেউ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীক আমি সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰিম আমি কিন্তু পিছ পৰি আছোঁ Thank you for giving me the opportunity to make some humble submission. Like in case of UPSC যেতিয়া পৰীক্ষাৰ আমাৰ প্ৰিপাৰেশ্যন কৰা হয় আমাৰ ষ্টুডেণ্টবিলাকক আমি দেখিছোঁ যে they always demand for inclusion in the syllabus. UPSC পৰীক্ষা দিয়াৰ আগতে তেওঁলোকে সদায় যিটো ছাবজেক্ট পঢ়ে বা যিটো প্ৰগ্ৰেম আণ্ডাৰটেক কৰে সেই প্ৰগ্ৰেম যিটো আণ্ডাৰটেক কৰে they always want the students সদায় ডিমাণ্ড কৰে যে আমাৰ যিখিনি চিলেবাছ আমাৰ এতিয়া লাইক ফৰ এক্সাম্পল অসম মহিলা বিশ্ববিদ্যালয় আমাৰ 45টা প্ৰগ্ৰেমছ আছে তাৰ 16টা ডিপাৰ্টমেণ্ট আছে আৰু কোৰ্চেছ আছে আমাৰ 1639 কোৰ্চবিলাকৰ ভিতৰত যদি আমি যিখিনি লাগে চিলেবাছ UPSCৰ কাৰণে এইখিনি যদি আমি ভৰাই দিব পাৰোঁ তেওঁলোকৰ খুব এটা ডাঙৰ সুবিধা হয় অৰ্থাৎ চাওক আমি পৰিলক্ষিত কৰোঁ যি আমাৰ পাঠ্যক্ৰম থাকে স্কুল কলেজৰ সেই পাঠ্যক্ৰমৰ লগতে বা সেই পাঠ্যক্ৰম সমাপ্ত কৰি ছাত্ৰ ছাত্ৰীসকলে পৃথকে UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰে দিল্লী বিহাৰ ইত্যাদি ইত্যাদি গতিকে আপুনি কৈছে সমান্তৰাললৈ লৈ যোৱা কথাটো নে কি আৰু মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰোঁ আমাৰ আছাম উইমেন্স ইউনিভাৰ্চিটিয়ে তেনেকৈ মানে কোৰ্চ কণ্টেণ্টছত ভৰাই দিছে বস্তুখিনি যিমান দূৰলৈকে পাৰে আৰু প্লাছ আমি কোচিঙো দিওঁ ইয়াৰ উপৰিও আমি যিখিনি এতিয়া দিল্লীত যিখিনি হৈছে সেইখিনি আনিবলৈ হ'লে আমাৰ দেখিছোঁ যে ফ্ৰেঞ্চাইজিসকল ইয়ালৈকে আহে যোৰহাট আপ টু আহে আৰু তেওঁলোকৰ লগত যদি আমি নেটৱৰ্কিং কৰি পেলাই কৰোঁ আৰু আমি কৰিছিলোঁ সেইটো খুব বেছি ইফেক্টিভ হয় আচ্ছা দিল্লীত যিবোৰ কোচিং চেণ্টাৰ আছে সেইসকলৰ সৈতে আমি টাই আপ কৰি সেই কোচিং চেণ্টাৰবোৰ আমি ইয়ালৈ আনিব পাৰোঁ কিন্তু চাওক আজিকালি ইণ্টাৰনেটৰ যুগ যদি দিল্লীৰ নিউজ পেপাৰ আমি পঢ়িব আগতে নোৱাৰিছিলোঁ দিল্লীত উপলব্ধ হৈছিল আজিকালি ইণ্টাৰনেটৰ যোগেদি হিন্দু ইণ্ডিয়ান এক্সপ্ৰেছ চব পাওঁ গতিকে আমি ইণ্টাৰনেটৰ উচিত ব্যৱহাৰ কৰি ষ্টাডি মেটেৰিয়েল ইণ্টাৰনেটত পাওঁ কিন্তু আমাক লাগিব এটা পজিটিভ উইলৰ যিটো আমি ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব চলিহা ডাঙৰীয়া কেৱল UPSC নহয় নিটেই কওক IIT-JEE কওক IIT আৰু নিটত কেতিয়াবা আমি আমাৰ ষ্টুডেণ্টে ছাকচেছ হোৱা পৰিলক্ষিত কৰোঁ UPSCটো তথৈব এতিয়া কানৈ ডাঙৰীয়াই ক'লে তালিকাখন তেওঁ সম্ভৱতঃ প্ৰিলিমছৰ ৰিজাল্টৰ তালিকা এখন কৈ আছিলে যদি প্ৰিলিমছতে 5জন আছে মেইনছৰ পিছত আকৌ হেৰিত ইণ্টাৰভিউৰ পিছত আমিতো নীল এজনো নাথাকিব ধন্যবাদ এই সুযোগ দিয়াৰ বাবে মই নিউজ 18 অসম নৰ্থ ইষ্টক ধন্যবাদ জনাইছোঁ পেনেলিষ্ট হিচাপে মোক ইয়াত এই সুবিধাটো দিয়াৰ বাবে প্ৰাসংগিক এই যিটো আলোচনা হৈ আছে আমাৰ মাননীয় উপাচাৰ্য ডাঙৰীয়ানীয়ে যিটো কথা কৈছে উচ্চ শিক্ষা পৰ্যায়ত যিখিনি কাম কৰিব পৰা যায় বাইদেউ সেই কথাখিনি উল্লেখ কৰিছে মই ভাবোঁ কি এই সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰাথমিক পৰ্যায়ৰ পৰাই যাব লাগিব বিশেষকৈ মানসিকতাটো মানে প্ৰতিযোগিতামূলক পৰীক্ষা কিয় দিব লাগে আমি নিজক কেনেকৈ প্ৰস্তুত কৰিম সেই ইক'চিষ্টেমটো মই ভাবোঁ প্ৰাথমিক পৰ্যায়ৰ পৰা হ'ব লাগে আমি প্ৰাথমিক পৰ্যায়ত এই কথাখিনিৰে ল'ৰা ছোৱালীৰ মানসিকতাটোক গঢ় দিলোঁ তাৰপিছত ক্লাছ 6 মানৰ পৰা তেওঁলোক বুজা হয় 6ৰ পৰা 8লৈকে
তেওঁলোকক সামগ্ৰিকভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিচয়মুখী বিৱৰণ এটা দিব লাগে আৰু 8ৰ পৰা 10লৈকে তেওঁলোকক বাছি পেলাব লাগে কাৰণ এপ্টিটিউড চবৰে বেলেগ বেলেগ প্ৰত্যেকৰে ধাৰণ ক্ষমতা বেলেগ শিকন দক্ষতা বেলেগ ইণ্টাৰেষ্ট বেলেগ ৰুচি অভিৰুচি বেলেগ বেলেগ হয় প্ৰতিযোগিতামূলক পৰীক্ষালৈ যাব পৰাৰ প্ৰাথমিক যিটো তেওঁলোকৰ দক্ষতা সেই দক্ষতাটো বিচাৰ কৰি ল'ব লাগিব বিচাৰ কৰাৰ ক্ষেত্ৰত আমি চালনীৰেহে নিব লাগিব কাৰণ আমি সমস্ত কমিউনিটিটোকে যদি আমি প্ৰতিযোগিতা পৰীক্ষামুখী কৰি পেলাওঁ তেতিয়া শিক্ষা ব্যৱস্থাটো আমাৰ এই কোটাৰ ঠিক কোচিং কাৰখানাৰ নিচিনা হ'বগৈ আমি কোটা দ্বিতীয়খন কোটা নিবিচাৰোঁ আৰু যদি কোনোবাই ফুটবলাৰ হ'ব বিচাৰিছে তেওঁক যদি আমি UPSC পৰীক্ষাৰ কাৰণে হেঁচা প্ৰয়োগ কৰোঁ তেওঁ না ফুটবলাৰ হ'ব না UPSC কোনোবা এজন IAS অফিচাৰ হ'ব নহয় জানো মোৰ এটাই ডিমত আছে চাগৈ পৰাগমণি আদিত্য ডাঙৰীয়াও আছে এগ্ৰী কৰিব চাগে আপোনালোকে পখিলা খেদাৰ বয়সত যদি এনেধৰণৰ আমি হেঁচা প্ৰয়োগ কৰোঁ সেইটো ঠিক নহয় যি এক মুকলি চিন্তা সেই চিন্তাৰ আমি বা ক্ৰিটিকেল থিংকিঙৰ আমি তেওঁলোকক পৰিৱেশো দিব লাগে মই মনালিছা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ DPSত আই প্ৰিজিউম এলিট ষ্টুডেণ্টখিনিয়ে যায় গতিকে তেওঁলোকৰ লগত ডিল কৰাটো আপোনাৰ কাৰণে কেনেকৈ চেলেঞ্জিং বা তেওঁলোকৰ এপ্টিটিউড বা কম্পিটিটিভ জিল আনতকৈ কেনেকৈ পৃথক Thank you, News 18, and good evening to everybody. Apuni jihotu hudise about DPS. Just a little clarification. Yes, so bahut elite society manhu jay. Moi hetu noko, kintu bahut sadharon manhu jay. And we are very, very happy to say that actually our ecosystem to already bonai thoisu. Not because we have to achieve what is there for the children's aspirations, kintu amar jihotu curriculumote humai thua ase from 6 to 8 janeke sare kole already lora choli khinik etia CBSE thanks to NEP 2020 and CBSE HPC e gute khini bostu humai thoise tar mane amar ecosystem to eneke boni ase schoolot je lora choli khinik scientific temperament mathematical inclination and hands-on activities ami koraboi lagibo aru certain types of credits are given so agor dore school nai actually etia mane bahut khini we have really grown ahead jot lora swali real data based feedback jai progress how they are progressing real feedback goes am I more inclined towards a scientific temperament or am I more inclined towards the art part of it you're talking about scientific temperament critical thinking exactly creativity those are probably the foundations of any students sir I so just the want credit to bank you talked about yes sir I just want to tell you that we cannot make a child get into NEET or any of the civil services or any competitive exams unless we give them confidence in the class. That's the primary part of grooming them, not in class 11, 12. You have to groom them from class 6 onwards. So that is the primary part of it. You have to catch them early. You have to catch them early. You have to catch them early. You have to catch them early and that too from class 6 onwards. That is an appropriate age, yes. I'll come back to you again, ma'am. বেজবৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ হয় অনেই আছে মাইকটো আপুনি অন কৰাৰ প্ৰয়োজন নাই ইতিমধ্যে আপুনি গমেই পাইছে আমি এক বৰ গুৰুত্বপূৰ্ণ আলোচনা এটা কৰি আছোঁ বা যিসকল আমাৰ এৱাৰ্ডি আছিলে তেওঁলোকেও সেই বিষয়টোত আলোকপাত কৰিছে গতিকে তেনেকুৱা এটা ইক'চিষ্টেম আমি উজনিৰে চহৰসমূহত প্ৰস্তুত কৰিবলৈ কি পদক্ষেপ ল'ব লাগে আপুনি যিহেতু কিছুমান বৰ ডাঙৰ অৰ্গেনাইজেশ্যনৰ সৈতে জড়িত আছিলে গতিকে আপুনি মেনেজমেণ্টটো জানে গতিকে কি ধৰণে আগবাঢ়িব লাগে বুলি ভাবে ইটছ এবাউট মাইণ্ডছেট মই এডুকেশ্যনৰ কথা ইমানকৈ নাজানো কিয়নো মই এজন ছাকচেছফুল এণ্টাৰপ্ৰেনৰ হ'বলৈ হয় হয় তেতিয়াও আমি না মই কিছুমান ফেক্ট কওঁ আমাৰ GDPৰ পাৰ্চেণ্টেজ হিচাপে 1950ত এডুকেশ্যনৰ কাৰণে 15% দিছিলে ইউনিয়ন বাজেটটোত চেণ্টাৰৰ কথা কৈছোঁ দেই 15% দিছিলে টোটেল GDP টোটেল বাজেটৰ 15% was allocated to education
Today that percentage is 2.6%. So although economy has grown tremendously, আমাৰ এডুকেশ্যনৰ ওপৰত যিটো ফ'কাছ হ'ব লাগিছিলে বোধহয় হোৱা নাই নেকি সেইটো এক্সপ্লেইন নকৰে যে অসমৰ পৰা কিয় ইমান কম মানুহে UPSCত ছাকচেছফুল হয় সেইটো এক্সপ্লেইন নকৰে তাৰ কাৰণেও মোৰ বহুত চিনিকেল এক্সপ্লেনেশ্যন এটা আছে ক'ৰ পৰা হয় আটাইতকৈ বেছি পাৰ্চেণ্টেজ হিচাপে বিহাৰৰ পৰা হয় বিহাৰ আৰু ৰাজস্থান ৰাজস্থানৰ কথাটো অলপ বেলেগ তাত কিছুমান শ্বেডিউল ট্ৰাইব কমিউনিটি কেইটামান আছে যিকেইটাৰ এটা ডিছপ্ৰপৰ্চনেট ছাকচেছ ৰেট এটা আছে আমাৰ মণিপুৰতো আছে তেনেকুৱা কমিউনিটি সেইকাৰণে ৰাজস্থানটো আঁতৰাই দিয়ক কিন্তু বিহাৰৰ পৰা ঢেৰ মানুহ আহে বিহাৰীবোৰ কি মানে মই হয়তো মানে মই কমিউনেল বেচিছত কোৱা নাই কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰতকৈ বিহাৰী ল'ৰা ছোৱালীবোৰ বেছি ইণ্টেলিজেণ্ট নেকি মই নহয় বুলি ভাবোঁ ইয়াত মটিভেশ্যন এটা আছে তেওঁলোকৰ চৰকাৰী চাকৰি এটা পাবৰ কাৰণে বিৰাট আগ্ৰহ এটা আছে আৰু কোচিং যিটো ইক'ছিষ্টেম আছে কোচিং ইক'ছিষ্টেম ইজ টেইলাৰ্ড টু গেট দেম in that narrow niche. So those are factories. আগত কোটাটো তেনেকুৱাই চলিছিলে কোটাত ৰাজস্থানত কিন্তু এতিয়া সেইটো অলপ ডিছৰাপ্ট হ'ল মই মানে কেনেকৈ বঢ়াব লাগে মোৰ সেইটোৰ কোনো উত্তৰ নাই কিন্তু কিয় হৈছে মোৰ নিজৰ মনত আইডিয়া এটা আছে এতিয়া কেইদিনমানৰ আগত আমি গম পালোঁ যে নীট পেপাৰটো লিক হ'ল আগতো হৈছে কিজানি খালি গম পোৱা নাই আপোনালোকৰ মিডিয়াই কিজানি কামবোৰ ইমান এফিচিয়েণ্টলি কৰা নাছিলে বা এনেকুৱা UPSC পেপাৰবোৰ যে কিবা ধৰণেৰে লিক নহয় বুলি কেনেকৈ জানে মানে altogether different topic by as of now no these are very controversial things and in as the of now আমি শুনা নাই UPSC paper leak হোৱাটো definitely শুনা নাই আৰু মেইনছৰ paper leak হ'লেও it doesn't matter much No, now you have so many tools at your disposal. So some of the coaching institutes might be analyzing previous year's papers using AI and extracting certain sort of possible questions from there. So basically we need প্ৰযুক্তিৰ ব্যৱহাৰটো আপোনাৰ প্ৰযুক্তিৰ ব্যৱহাৰ গোটেই প্ৰক্ৰিয়াটো এনেও UPSCৰ ফলাফলৰ চূড়ান্ত তালিকাখনত আমাৰ অসমৰ ল'ৰা ছোৱালীৰ নাম নাই ডিছপ্ৰপৰ্চনেট পপুলেশ্যনৰ সমানুপাতিক আমাৰ ল'ৰা ছোৱালীয়ে উত্তীৰ্ণ নহয় সেইটো আমাৰ কাৰণে অকণমান ডিষ্টাৰ্বিং আদাৰৱাইজ আমি নিজে ডিচাইড মোৰ উপলব্ধি আমি নিজেই ডিচাইড কৰিব লাগে আমি আমাৰ ল'ৰা ছোৱালীয়ে কৰিব কি সকলোতো IAS হ'ব নোৱাৰে অন্য বিভিন্ন কৰ্মক্ষেত্ৰ আছে য'ত আমাৰ ল'ৰা ছোৱালীয়ে এক্সেল কৰে গতিকে আমি উদ্বিগ্ন হৈছোঁ কাৰণ আমাৰ জনসংখ্যাৰ সমানুপাতিককৈ আমাৰ হাতত অফিচাৰ্ছ নাই যাৰ আমি বেয়া কিছুমান নেতিবাচক ফল ভুগিবলগীয়া হৈছে শৰ্মা ডাঙৰী আপুনি কিদৰে চায় আচলতে কি হয় আমি অসমৰ প্ৰেক্ষাপটত গোটেই কথাখিনি কৈছোঁ আমি সদায় কি কৰোঁ প্ৰথমতে ডিম'টিভেট কৰোঁ যে নীটৰ পৰীক্ষাটো বৰ টান অল ইণ্ডিয়া লেভেলৰ পৰীক্ষাবিলাক খুব টান এই কথাষাৰ কোৱা মানে নিগেটিভ কথাটো কোৱাটো একদম আমাৰ এৰি দিব হ'ল একদম ডিম'টিভেটেড কৰোঁ মইতো যিখন স্কুলৰ লগত জড়িত ধৰক জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় তাহাঁতক ছেল্ফ মটিভেশ্যনটো আমি এতিয়াৰ পৰা শিকাই দিছোঁ মাইকটো নিজে ল'বলৈ দিছোঁ নিজে কথা ক'বলৈ দিছোঁ যাতে কিবা এটা ইণ্টাৰভিউ তেওঁলোকে ফেচ কৰিবলগীয়া হ'লে বা কিবা এটা কথা কৰিবলগীয়া হ'লে একো দিগদাৰ নহয় এতিয়াই MCQ তেওঁলোকক কৰিবলৈ এতিয়াই শিকাইছোঁ বিশেষ শুকুৰবাৰ তেওঁলোকক আমি গোটেই বস্তুটো আধ্যাত্মিকতাৰ পৰা নৈতিক শিক্ষাৰ পৰা সকলোখিনি প্ৰত্যেকটো বস্তু কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ শিকাইছোঁ ধৰক আমি যদি এতিয়া সৰু কথা এটা কওঁ ট্ৰায়েংগল বুলি ক'লে আমি তিনিটা কোণ বুজোঁ আমি অসমীয়াত যদি ক'বলৈ যাওঁ ত্ৰিভুজ আপুনি চাওকচোন তিনিডাল বাহু লগ লাগিলে ত্ৰিভুজটো কিন্তু নহয়গৈ তিনিডাল আঁচ ভুলবোৰ তেনেকুৱা জেগাতে কিছুমান বস্তু থাকি গ'ল ট্ৰায়েংগল বুলি কৈ দিলে তিনিটা কোণ হৈ গ'ল গতিকে আঁচ তিনিডাল লগ লাগিলে সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আমি তেওঁলোকক এতিয়াই কনচেপ্টবিলাক ক্লিয়াৰ কৰিবলৈ যত্ন কৰিছোঁ গতিকে তেওঁলোকে যিকোনো পৰীক্ষা যেতিয়াই দিবলগীয়া হয় সেইটো দিব পাৰিব আমি সেইকাৰণে চব যিকেইটা আমাৰ টপ ষ্টুডেণ্ট হয় আমি তেওঁলোকক কিন্তু প্ৰেক্টিকেলি ইয়ালৈ লৈ আহিছোঁ যে বাহিৰৰ দুনিয়াখন তহঁতি চা যিকেইটা ফাৰ্ষ্ট ছেকেণ্ড ষ্টুডেণ্ট
সেইকেইটা আমি 7 যদি পাইছোঁ লৈ আহিছোঁ। হয় হয়, সেইটো খুবেই ভাল। আমাৰ ষ্টুডেণ্টৰ এক্সপ'জাৰটো থাকিব লাগে, আমাৰ যিবোৰ কাৰিকুলাম ইণ্ডাষ্ট্ৰি ফ্ৰেণ্ডলি হ'ব লাগে, মাৰ্কেট ফ্ৰেণ্ডলি হ'ব লাগে, বা মেট্ৰিক পাছ কৰাৰ পিছতেই তেওঁলোকে যদি জেনেৰেলি যিবোৰ কৰ্চেছ আছে সেইবোৰ কৰ্চেছ যদি পঢ়ি একো লাভ নাই, আমি তেওঁলোকক মটিভেট কৰিব লাগে ভকেশ্যনেল কৰ্চ ইত্যাদি ইত্যাদিলৈ। গতিকে আজিকালি বিভিন্ন কৰিছে বা আৰু কাৰো কৰাৰ চাগে অৱকাশ আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এখন বিশ্ববিদ্যালয় চলায়, গতিকে হয়তো এই মাইকটো চাগৈ আপুনি তেনেস্থলত উদাহৰণস্বৰূপে মই এটা আপোনাক চিটুৱেশ্যন দিলোঁ, আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কোচিং ইনষ্টিটিউট খুলিব বিচাৰিছে আপোনাৰ ইউনিভাৰ্চিটি কেম্পাছত। আপুনি UGC লৈ চাই থাকিব লাগিবনে, লোকেলি সেই বস্তুটো আপুনি নিজে এৰেঞ্জ কৰিব পাৰিব, বা সেইটো মেণ্ডেট আপোনাৰ আছেনে নাই, ফাণ্ডিং চাণ্ডিঙকে ধৰি গোটেই বিষয়টোৰ সৈতে আপুনি এককভাৱে জড়িত হৈ তেনেকুৱা এটা এজেঞ্চি আপোনাৰ ইউনিভাৰ্চিটি কেম্পাছত গঢ় দিয়াৰ যিটো স্বতন্ত্ৰতা পায় নাই এগৰাকী মুৰব্বী হিচাপে বিশ্ববিদ্যালয়? মই এইটো ক্ষেত্ৰত এটা বস্তু আপোনালোকৰ আগত প্লেচ কৰিব বিচাৰিছোঁ। যদি এখন ইনষ্টিটিউশ্যনে whether it is a school or college or হ'লেও আমি মানে কিছুমান ইমাৰ্চিভ চেণ্টাৰ এষ্টাব্লিছ কৰিব লাগিব ইউনিভাৰ্চিটি ছিষ্টেমত বা এডুকেশ্যনেল ইনষ্টিটিউটত। এই ইমাৰ্চিভ চেণ্টাৰবিলাকত যেতিয়া আমি ষ্টুডেণ্টছবিলাক ভৰাই দিওঁ, কাৰণ এতিয়া ক্লাছ 12 পাছ কৰাৰ পিছতে ষ্টুডেণ্টছখিনি হেৰি মানে NEP তলত 2020 তলত তেওঁলোকে ইউনিভাৰ্চিটিত জইন কৰে। ক্লাছ 12 পাছ কৰাৰ পিছতে এতিয়া জইন কৰিব পাৰিব। চ' মই ভাবোঁ যিখিনি প্ৰথম BA বা BSc প্ৰথম ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে তেওঁলোকক আমি যদি এটা ইমাৰ্চিভ চেণ্টাৰত ভৰাই দিওঁ, তেতিয়া কি হ'ব, তেওঁলোকে যিটো ভাবিছে যে ফিজিকেলি তেওঁলোকে ভাবিছে ইটছ ভেৰি টাফ, অল ইণ্ডিয়া বেচিছত কম্পিট কৰিব নোৱাৰিব। চ' তেওঁলোকক আমি কি কৰিম, নেক্সট ষ্টেপত আমি ভাৰ্চুৱেল ৰিয়েলিটিলৈ লৈ যাম। আৰু ভাৰ্চুৱেল ৰিয়েলিটিত তেওঁলোকে যেতিয়া সোমাই যাব ফিজিকেল ৰিয়েলিটিৰ পৰা বহুত চলিউশ্যনছ পাব পাৰে, কাৰণ ভাৰ্চুৱেল ৰিয়েলিটিত মানে ভাৰ্চুৱেলি যি ভাবিছে তেওঁলোকে সেইখিনি বস্তু দেখিব। ইয়াৰ ওপৰত যেতিয়া ভাৰ্চুৱেল আৰু ফিজিকেল ৰিয়েলিটি আমি দুয়োটা এড কৰি দিওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে এক্সটেণ্ডেড ৰিয়েলিটিলৈ গুচি গৈছে। আৰু এক্সটেণ্ডেড ৰিয়েলিটিলৈ যেতিয়া যায়, তেতিয়া আমি ষ্টুডেণ্টছখিনিক ইণ্টাৰেক্ট কৰিব পাৰিব। ছাকচেছফুল UPSC যিসকলে ছাকচেছফুলি কম্পিট কৰিলে বা ছাকচেছফুলি দে হেভ বিন এষ্টাব্লিছ দেমছেল্ফ, তেনেকৈ আমি তেওঁলোকৰ লগত আকৌ ইণ্টাৰেক্ট কৰিবলৈ দিব পাৰোঁ। ইয়াৰ উপৰিও চ' মই ভাবোঁ যে প্ৰত্যেকখন ইউনিভাৰ্চিটি বা ইনষ্টিটিউটত আমাৰ এটা ইমাৰ্চিভ চেণ্টাৰ লাগে। আৰু ইনফেক্ট গভৰ্ণমেণ্ট কেন টেক দ্য ইনিচিয়েটিভ ফৰ ডিব্ৰুগড়, ফৰ যোৰহাট, এটা ডাঙৰ যদি তেনেকুৱা আমাক কৰি দিয়ে, আমি বহুতখিনি কাম আগুৱাই লৈ যাব পাৰোঁ। আৰু ইয়াত কি হ'ব, একচুৱেল মই যিখিনি কথা ভাবিছোঁ সেই কথাখিনি ওলাই পৰিব। হয়, আৰু চাগৈ আপোনালোক যিহেতু এখন ইনষ্টিটিউশ্যনৰ মুৰব্বী, মোৰ উপলব্ধি যিগৰাকী DC ডেপুটি কমিশ্যনাৰ আহিছে, যিগৰাকী SP আহিছে বা যিগৰাকী SDO আহিছে, তেওঁলোক বেষ্ট মেণ্টৰ। গতিকে তেওঁলোকৰ সৈতে এক সমন্বয় কোঅৰ্ডিনেশ্যন এষ্টাব্লিছ কৰি তেওঁলোকক বিশ্ববিদ্যালয় কলেজলৈ মাতি তেওঁলোকৰ যোগেদিও আপোনালোকে এটলিষ্ট ইণ্ট্ৰডাকশ্যনটো দিব পাৰে, তেওঁলোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিল। আৰু মই যেতিয়া তেওঁলোকক পাওঁ, IAS সকলক পাওঁ, আহ্বান জনাওঁ আপোনালোক যিহেতু সেই অঞ্চললৈ যায়, গতিকে ষ্টুডেণ্টখিনিক মটিভেট কৰিব বা নিজৰ ফোন নম্বৰটো দিব। যি কি নহওক, মই মোৰ সময় কম হৈ আছে, চলিহা ডাঙৰীয়া, আপোনাৰ পৰা মই শেষৰটো মন্তব্য বিচাৰিম। গতিকে আমি এটা ইক'ছিষ্টেম ইভলভ কৰিবই লাগিব, ইণ্টাৰেক্টিভ ইক'ছিষ্টেম, য'ত অবভিয়াছলি UPSCৰ লগতে ক্ৰিটিকেল থিংকিং, চাইণ্টিফিক টেম্পাৰামেণ্ট বা কম্পিটিটিভ জিল সকলো আমাৰ ষ্টুডেণ্টক দিব লাগিব। আৰু একেবাৰে শুদ্ধ কথা কৈছে আপুনি, কিন্তু মই এই ক্ষেত্ৰত বিদ্যালয় পৰ্যায়ৰ পৰা মই আৰম্ভ হোৱাটো সদায় বিচাৰোঁ। আৰু নেশ্যনেল এডুকেশ্যন পলিচি 2020-এ এই ক্ষেত্ৰত এটা সুযোগো দিছে আমাক। আমি খালি এপ্লাই কৰিব পাৰিছোঁ নাই সেইটো আমাৰ নিজৰ কথা। এপ্লাই কৰিব জানিলে কম্পিটেঞ্চি বেছড এডুকেশ্যনত ৰোড লাৰ্ণিংটো আঁতৰি গৈছে, আৰু হোৱাট, হোৱাই, হাউ এই কথাবোৰ যেতিয়া আহি যায়, ল'ৰা ছোৱালীখিনিক শিক্ষকে যেতিয়া সেই পৰ্যায়টোত শিকাবলৈ যায়, তেতিয়া তেওঁলোকৰ ইনডেপ্থ নলেজ বুলি আমি যিটো কওঁ, কিউৰিয়চিটিটো বাঢ়ে আৰু এনকুৱাৰিং মাইণ্ডটো জেনেৰেট কৰে। সেই ধৰণে যদি আমি পাঠ্যক্ৰমৰ সমান্তৰালকৈ প্ৰতিযোগিতামুখীকৈ ল'ৰা ছোৱালীবোৰক আগবঢ়াই নিব পাৰোঁ, সেই ক্ষেত্ৰত আমি সফল হ'ম। সেইটো এটা কথা। তৃতীয় কথাটো হ'ল কি, মই অকণমান ক'ম, ছাত্ৰ, শিক্ষক, অভিভাৱকৰ এই যে ত্ৰিকোণ সমন্বয়টো, এই সমন্বয়টো কিন্তু এটা গুৰুত্ব আছে। কাৰণ অভিভাৱকে সেই কথাটো বুজি নাপায়, ছাত্ৰজনক যদি ইম্প'জ কৰে যে এক কম্পিটিটিভ পৰীক্ষা দিয়াম,
কিন্তু ছাত্ৰজনৰ যোগ্যতাটো পৰীক্ষা কৰিবলৈ শিক্ষকজনক সুযোগটো দিব লাগিব হয় গতিকে এই কথাখিনি important। সমন্বয় টিচাৰ সমন্বয়টো আটাইতকৈ দৰকাৰী কথা টিচাৰ পিতৃ মাতৃ সকলোৰে মাজত সমন্বয় লাগিব সমন্বয়টো তেওঁ থাকিব কি লাগিব। বিচাৰিছে সেইটো খুবেই সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ দৰকাৰী আৰু কথা। পিতৃ মাতৃয়ে সদায় এটা কমিউনিকেশ্যন লাইন এটা সদায় লাগিব সদায় ৰাখিব লাগে হয় কথা বতৰা পাতিব লাগে মেম আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য কলংকনি ৰিমাৰ্ক কি ক'ব আপুনি কি ক'ব বিচাৰিব DPS-ত আপুনি ইতিমধ্যে ক'লৈ ইন'ভেটিভ ছিষ্টেম ক্ৰেডিট স্ক'ৰৰ এটা ব্যৱস্থাও আছে তাত আৰু কি কৰাৰ প্ৰয়োজনীয়তা আছে নেচেচিটি কি আছে আৰু কি কৰিব লাগে আমাৰ ষ্টুডেণ্টখিনি ফৰগেট এবাউট UPSC Yeah. বাকী ইমান সোপা ফিল্ড আছে গতিকে সেই ফিল্ডবোৰৰ বিষয়ে তেওঁলোকক এৱেৰ কৰি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত So, sir, just like I'm a principal, there would be all the heads of the institutions. This is an education emission, 2026. I would personally like to say this, that in our own schools or institutions, we must have people coming from different professions to speak to the students, where in DPS we do have interactive academia. কারণ আমি নাজানো কোনটো বাচ্চা ইন্সপায়ার হয়ে পেলাই কোনটো রাস্তাত যাব so we must have exposure. Assam has plenty of talent, but what we lack, the gap is on exposure. The institution which can give maximum exposure to students will definitely raise very, very responsible and focused children who would be able to actually know what they want to do rather than be victims of what parents want them to do. Very right. Industrial leader, footballer, cricketer, যাকে আমি পাইছোঁ স্কুললৈ আনিব লাগে ইণ্টাৰেক্টিভ ছেশ্যন তেওঁলোকৰ লগত কৰাব লাগে অনলাইনো কৰাৰ অৱকাশ আছে গতিকে সেই ধৰণৰে আগবাঢ়িব লাগে আমাৰ ইয়াত টেলেণ্টৰ কমি নাই যদি কম আমি এক্সপ'জাৰ দিব পৰা নাই বেজবৰুৱা চাহাব আপুনি কি কয় এক্সপ'জাৰ আমি দিবই পৰা নাই মই এগ্ৰী কৰোঁ আমাৰ প্ৰিলিমছ IAS প্ৰিলিমছ ইংৰাজী আৰু হিন্দীতহে হয় সেইটো এটা ডাঙৰ বায়াছ যিবোৰ মানুহৰ মাতৃভাষা হিন্দী তেওঁলোকে সেই কুৱেশ্যনবোৰৰ নিউৱেঞ্চবোৰ বুজি পাব যিবোৰে ইংৰাজী ভালকৈ জানে তেওঁলোকেও নিউৱেঞ্চবোৰ বুজি পাব গতিকে ছাউথ ইণ্ডিয়ানবোৰৰ ইংলিছৰ ওপৰত অলপ বেছি হেৰি আছে মানে আমাৰ ল'ৰা ছোৱালীবোৰতকৈ আমি হিন্দীটো ভাবিব নোৱাৰোঁ আমি অসমীয়াত ভাবোঁ বা মানে মোৰ লেখীয়া মানুহবোৰে হয়তো ইংৰাজীত ভাবে কিন্তু মানে বেছিভাগ মানুহেতো অসমীয়াত ভাবে হিন্দী আমাৰ কাৰণে এটা ফৰেন লেংগুৱেজ ইংৰাজীও আমাৰ কাৰণে ফৰেন লেংগুৱেজ গতিকে সেইটো কিজানি মই তাৰমানে মই কি উপায়েৰে এনৰলমেণ্টবোৰ বঢ়াব পাৰি বা ছাকচেছ ৰেট বঢ়াব পাৰি মোৰ হাতত তাৰ উত্তৰ নাই কাৰণ মই এডুকেশ্যনিষ্ট নহওঁ আৰু যিখিনি ৰোল মই প্লে' কৰিছোঁ তাত মই মানুহক ইভালুৱেটহে কৰিছিলোঁ মানুহবোৰ কেনেকৈ সেই পজিশ্যনলৈ আহিলে সেইখিনি মই কেতিয়াও ইমানকৈ ষ্টাডি কৰা নাছিলোঁ সেইকাৰণে মই এই অলপ সময়ৰ ভিতৰত মই ভাবিব বিচাৰিছোঁ যে কিয় হোৱা নাই আৰু যদি আমি জানো কিয় হোৱা নাই আমি সেই বস্তুবোৰ আমি ৰেক্টিফাই কৰিব পাৰিম বেমাৰটো যদি আমি চিহ্নিত কৰিব পাৰোঁ আমি তেতিয়া মেডিচিনটো ঠিক কৰি দিব পাৰিম আপুনি কৈছে ইংৰাজী ভাষাটো ভালকৈ আয়ত্ব আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মিডিয়ামৰ স্কুলততো পাৰে অসমীয়া মিডিয়ামৰ বিদ্যালয়সমূহত আয়ত্ব কৰিব নোৱাৰাৰ কাৰণে সেইটো হেঙাৰ হৈছে আপোনাৰ এটা মই ভাবোঁ মানে দুয়ো হিন্দী আৰু ইংৰাজী প্ৰিলিমবোৰ অকল হিন্দী আৰু ইংৰাজীতহে দিব পাৰি আমাৰ ভাষাবোৰ দিব নোৱাৰি মেইনছতো প্ৰশ্নবোৰ অকল হিন্দী আৰু ইংৰাজীত অসমীয়া লিখিব পাৰে আৰু উত্তৰ আমি নিজৰ ভাষাত লিখিব পাৰোঁ ৰিচোৰ্চ মেটেৰিয়েল অসমীয়াত একেবাৰে উপলব্ধ নহয় ৰিচোৰ্চ মেটেৰিয়েল আপুনি অসমীয়াত পৰীক্ষাটো দিম বুলি ভাবিলেও ৰিচোৰ্চ মেটেৰিয়েল UPSCৰ কাৰণে অসমীয়াত যিহেতু উপলব্ধ নহয় আপুনি আকৌ হিন্দী আৰু ইংলিছতে পঢ়িব লাগিব গতিকে আমাৰ অসমীয়া মিডিয়ামৰ বিদ্যালয়সমূহত লগত মই এইটোও ক'ব খুজিছোঁ যে যিবোৰ চৰকাৰী অনুষ্ঠানৰ লগত মই জড়িত হৈ আছিলোঁ যেনেকুৱা টি বৰ্ড বা টি ৰিচাৰ্চ এছ'চিয়েশ্যন টোকোলাই তাত অসমীয়া চাইণ্টিষ্ট বা অসমীয়া অফিচাৰবোৰৰ পাৰফৰ্মেঞ্চবোৰ বহুত ভাল আছিলে বেলেগ অফিচাৰতকৈ কোনো ক্ষেত্ৰত ইনফিৰিয়াৰ নাছিলে গতিকে ইয়াত কিয় সোমাব নোৱাৰে মোৰ কাৰণে ইটছ কোৱাইট এ মিষ্ট্ৰি আই হেভ টু কৈছে নে টেলেণ্টৰ মই শৰ্মা ডাঙৰীয়া আপোনালৈ গৈছোঁ গতিকে যিহেতু বিজ্ঞানী আমাৰ ভাল
আপুনি যিসকল লগ পাইছে তেওঁলোকে ইমান ভাল কাম কৰি আছে গতিকে ইয়াত কিয় কৰা নাই এইটো এটা মিস্ত্ৰী আমি বেমাৰটো উলিয়াব লাগিব যিহেতু আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী লেংগুৱেজটো ভালকৈ শিকোৱাটো একেবাৰে বাধ্যতামূলক হ'ব লাগে ইংৰাজী ক'ৰবাত হেঙাৰ হিচাপে থিয় হয় কিন্তু শৰ্মা ডাঙৰীয়া শেষৰটো মন্তব্য মই অনুষ্ঠান সামৰিব লাগিব হয় আচলতে চাওক আমি সেইকাৰণে দুটা পাৰ্ট কৰিছোঁ আপুনি যদি ভালকৈ পঢ়া শুনা কৰি মাক দেউতাকক যদি বৃদ্ধাশ্ৰমত থ'বলগীয়া হয় তাৰ সেই শিক্ষাৰো কোনো অৰ্থ নাথাকিব তাৰোপৰি এইবিলাক আমি যিকোনো পৰীক্ষাৰ কাৰণে ছেল্ফ মটিভেশ্যনটো প্ৰতাপ শইকীয়াদেৱে যদিও বিনামূলীয়াকৈ সকলোকে পঢ়াইছে তাহাঁতক কৈছে তহঁতি এতিয়া মোবাইল চুব নালাগে তহঁতি যদি মেট্ৰিকত অসমৰ ভিতৰত টপ মোষ্ট পজিশ্যন পাওঁ অসমৰ ভিতৰত আটাইতকৈ যিটো দামী মোবাইল এইখিনি সময়ত চলে সেইটো তহঁতক মই গিফ্ট দিম যদি হায়াৰ ছেকেণ্ডেৰীত যদি হায়েষ্ট নম্বৰ পাব পাৰোঁ অসমৰ ভিতৰত যদি ভাল নম্বৰ পাব পাৰোঁ যিখন গাড়ী সেইখিনি সময়ত আটাইতকৈ দামী থাকিব তেওঁলোকক আমি সেইটো হিচাপত মটিভেশ্যন কৰি যদিও ফ্ৰীকৈ তেওঁলোকক শিকাইছে সকলোখিনি শিক্ষাৰ সমগ্ৰ শিক্ষাৰ আমি তেওঁলোকক আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ এসময়ত সমাজখন ভাল হ'ব আমি 30জন এক্সেলেণ্ট 30 যদিও কৰিছোঁ সেই 30জন ছাত্ৰ ছাত্ৰীয়ে এটা ক্লাছৰ এখন সমাজ ভাল কৰিব বুলি আমি গৌৰৱেৰে ক'ব পাৰোঁ হয় মই এই চিন্তাৰে মই অনুষ্ঠান সামৰি মোৰ এটাই উপলব্ধি আমি উপস্থাপন কৰাটো আমাৰ ছাত্ৰ ছাত্ৰীক শিকাব লাগে যিটো আমি জানো সেই জনা বিষয়টো ইংৰাজী হিন্দী অসমীয়াত আমি সন্মুখৰজনে বুজি নোপোৱাকৈ যদি উপস্থাপন কৰিব নাজানো তেতিয়া আমি কি জানো মানুহে ৰাইজে গম নাপাব গতিকে উপস্থাপন কৰাটো এটা আমাৰ কাৰিকুলামৰ অংশ হ'ব লাগে গতিকে আমি যাতে এটা পাৰ্চপেক্টিভত বস্তুটো আগবঢ়াই লৈ যাব পাৰোঁ এই চিন্তা আমি বিচাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক সমস্যা ঢেৰ গ্ৰামাঞ্চলৰ যিবোৰ স্কুলৰ সমস্যা সেই সমস্যাবোৰ ইতিমধ্যে আমাৰ বহুকেইজন এৱাৰ্ডী উপস্থাপন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাওক UPSCত উত্তীৰ্ণ হৈ IAS হওক IPS হওক সকলো খণ্ডত ভাল ফলাফল প্ৰদৰ্শন কৰক এই চিন্তা মই অনুষ্ঠান সামৰিব লাগিব আপোনালোক উঠি নাযাব আমাৰ এক সম্বৰ্ধনা অনুষ্ঠান আছে ধন্যবাদ নিউজ 18 ধন্যবাদ নিউজ 18ৰ সমস্ত পৰিয়াল ধন্যবাদৰ পাত্ৰ যোৰহাটবাসী সকলো ৰাইজ লগতে ধন্যবাদ সকলোটিলৈ আন্তৰিক শুভেচ্ছা যিসকল ব্যক্তিয়ে আজি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সমাজত এনে বহু ব্যক্তি আছে ময়ো আজি প্ৰথমবাৰৰ বাবে শুনিছোঁ তিয়কত এনেজন ব্যক্তি আছে যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক মানে পাঠদান কৰি আহিছে আৰু সেই ব্যক্তিগত বিদ্যালয় কি ধৰণে চলে কি ধৰণে তাত অৰ্থনৈতিকভাৱে কিমান মানে অসুবিধাৰ সৃষ্টি হয় সেইটো মই জানো কাৰণ আমাৰো এটা অনুষ্ঠান আছে ডিব্ৰুগড়ত গুৰুকুল বুলি সেইখন অনুষ্ঠান আজি প্ৰায় 2011ৰ পৰা আমি চলাই আহিছোঁ মানে নিজৰ অৰ্থৰে চলাই থকা নিচিনা হৈছে গতিকে কিমান কষ্ট হয় সেইটো বুজি পাওঁ মৰ্মে উপলব্ধি কৰা আৰু ধন্যবাদ নিউজ 18 পৰিয়াল কিয়নো ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ পৰিয়ালক আজিলৈ কোনো স্বীকৃতি দিয়া নাছিলে আজি এইখন মঞ্চত প্ৰথমবাৰ স্বীকৃতি প্ৰদান কৰা হ'ল এই সকলোখিনিৰ কাৰণে প্ৰতিজন ব্যক্তিলৈ ইয়াত উপস্থিত প্ৰতিজন ব্যক্তিলৈ মোৰ আন্তৰিক ধন্যবাদ লগতে নিউজ 18 অসমৰ মানে চিফ এডিটৰ পৰাগমন আদিত্য ডেঙৰীয়া খুব সুন্দৰ এটা অপেনিং ৰিমাৰ্কছ দিয়াৰ বাবে লগতে আমাৰ শিক্ষাগুৰু একালৰ শিক্ষাগুৰু অজন্তা বাইদেউ ডাঙৰীয়া আছে মোৰ বন্ধু কল্যাণ ভূঞা আছে লগতে ইয়াত উপস্থিত সকলো বিশেষকৈ DPS আৰু এখন কোনোবা এখন স্কুলৰ ছাত্ৰজন আছে তেওঁলোক দুয়োলৈ মোৰ অভিনন্দন থাকিল ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱা সফল ব্যক্তি হিচাপে নিজকে চিনাকি দিয়া এইটো নাভাবিবা যে ইফ আই আস্ক ইউ 10 years down the line what do you want to be your answer should be 10 years down the line whatever I do I will be a successful man এই আশাৰে সাকসেস হ্যাপিনেস আৰু satisfaction এই তিনিটা বস্তু সদায় আপোনাৰ লগত থাকক আপোনালোকৰ লগত থাকক এই আশাৰে
ধন্যবাদ আটাইটিলৈ থেংক ইউ